এটা চোৱা যেটো কোৱেশ্চন দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো কি আছে কোৱেশ্চন নম্বৰ কিমান আছে 2.4 और 5 फार्स्ट क्वेश्चन x cube minus twice x square minus x plus ফার্স্ট তো তোমালে এটো পলিনোমিয়াল অফ px ইনটু ধৰিব হয় ভেৰিয়েবল তো কি আছে x আছে তো ইয়া ফ্যাক্টৰাইজেশন কৰিব লাগে আমরা ফ্যাক্টৰাইজেশন বিচাৰিব লাগে বা আমি ক'ব পাৰো যে পলিনোমিয়াল তো কি এক্সপ্ৰেশন মাল্টিপ্লাই কৰিলে পাও এটো উলিয়াই দেখাব কথাটো তাৰ কাৰণে x ৰ সলনি বেলেগ বেলেগ ভ্যালু বহুৱাই চাব লাগে আৰু ভ্যালুবোৰ তোমালোকে স্টাৰ্ট কৰিব লাগিব 1 ৰ পৰা এবাৰ +1 লৈছে বা এবাৰ -1 লৈছে এবাৰ +2 লৈছে এবাৰ -2 এবাৰ +3 -3 কৰি কৰি গৈ থাকিব লাগিব যেতিয়ালৈকে 0 হ'ব হ'ল সেয়া p1 ললো এটি হৈ যাব 1 কিউব -2 ইনটু 1 স্কয়ার -1 প্লাস 2 তো 1 কিউব কৰিলে 1 পালা 2 ইনটু 1 স্কয়ার কৰিলে 2 মাইনাস আছে -1 প্লাস 2 +2 +1 মিলি +3 -2 -1 মিলি -3 আলটিমেট ৰিজাল্ট কি হ'ল 0 তো তোমালোক ফ্যাক্টৰ থিওৰেম কৰাইছো ৰিমাইন্ডাৰ থিওৰেম কৰাইছো ৰিমাইন্ডাৰ থিওৰেম কি আছে px এটা পলিনোমিয়াল px और x ৰ সলনি যদি মই 1 আচ্ছা নি হল না নাই নাই px পলিনোমিয়াল px ৰ ডিগ্ৰী 1 বা তাতকে কি হ'ব বেছি হ'ব হয় এটা ৰিয়েল নাম্বাৰ a লৈছিলো x ৰ সলনি ইয়াত a পুট কৰিছিলো a পুট কৰিলে আমি ৰিমাইন্ডাৰটো পাইছো আছে তো ৰিমাইন্ডাৰটো যদি 0 ওলাই তেতিয়া পলিনোমিয়ালটোৰ ফ্যাক্টৰ কি আছে x - a কৰিছো সেম প্ৰসেস x ৰ ভ্যালু যদি 1 বহালো এটা যদি 0 পালো মানে ৰিমাইন্ডাৰ 0 পাইছো ৰিমাইন্ডাৰ যদি 0 পাইছো তেতিয়া হলে ইয়াৰ ফ্যাক্টৰটো কি হ'ব x - 1 যদি বলা ইয়াত 2 বহালা যদি 0 ওলালা এটা x - 2 টো ফ্যাক্টৰ হ'ব এতিয়া আমি কি লিখিব পাৰো therefore x - 1 is a factor of px এতিয়া দীঘল মেথড আছে এটা বুকত ঠিক আছে এটা অকমান জটিল হয় সহজ কৰা ডাইৰেক্ট ডিভিজন কৰিলে সহজ তো ডাইৰেক্ট ডিভিজন কৰিলে এটো যেহেতু ইয়াৰ ফ্যাক্টৰ হয় সো ইউ হ্যাভ টু ডিভাইড px by x - 1 যে ইয়াত x কিউব আছে -2x স্কয়াৰ আৰু লং ডিভিজন মেথড কৰিলে হ'ল -x প্লাস ডিভিজন কৰাটো সহজ x into x square কি পাবা x cube -1 into x square কি পাবা -x square এটো প্লাস কৰিবা -2x square plus x square কি পাবা -x square -x তলত নামিব x into -x কৰিলে কি পাবা -x square আৰু -1 আৰু -x মাল্টিপ্লাই কৰিলে কি পাবা প্লাস x এটো জানে প্লাস এটো মাইনাস আহিব মাইনাস মাইনাস কম্বাইন কৰিলে কি পাবা -2x আৰু এটো প্লাস 2 আহিব x ৰ লগত কি মাল্টিপ্লাই কৰিলে -2x পাবা -2 so x into -2 will be -2x -1 into -2 plus 2 so ইয়াৰ এটা ফ্যাক্টৰ x - 1 এটা ফ্যাক্টৰ হৈছে এটো হয় গতিকে আমি কি লিখিব পাৰো therefore px is equal to x - 1 whole into x square minus x minus 2 এটা এটো লিনিয়াৰ পলিনোমিয়াল এটো হৈছে কোয়াড্ৰেটিক পলিনোমিয়াল কোয়াড্ৰেটিক পলিনোমিয়ালটোৰ যদি ফ্যাক্টৰাইজেশন কৰিব পাৰো এটা কৰি ফ্যাক্টৰাইজ কৰিলে আৰু দুটা লিনিয়াৰ পলিনোমিয়াল পাব হয়তো কেতিয়াবা নলাব পাৰে যদি ফ্যাক্টৰাইজেশন আমি মিডল টাৰ্ম স্প্লিট কৰি কৰিব নোৱাৰো কিছুমান কোয়াড্ৰেটিক মিডল টাৰ্ম স্প্লিট কৰি পেলাই কৰিব নোৱাৰো সো আমি তেনেকৈ ৰাখিব লগা হয় তো ইয়াক কৰিব পাৰিম নে নহয় তো পাৰিম নেকি -2x + x পাৰিম নেকি তো এটো x - 1 থাকিলে এটো তোমালোকে x square -2x + x - 2 কৰিব পাৰা স্মল ব্ৰেকেট দিলে হ'ব তাৰপিছত x - 1 থাকিলে আৰু ইয়াত আহিব কি এটোৰ পৰা কি কমন হ'ব এটোৰ পৰা কি কমন ইয়াৰ পৰা x ল'ব লাগিব তেতিয়া কি হ'ব x - 2 আৰু এটোৰ পৰা কমন হ'ব +1 ইয়াত থাকিব x - 2 এজ এ হ'ল এই দুটাৰ পৰা কি কমন আহিব x - 2 আগতে x - 1 আছিল ইয়াৰ পৰা কমন ল'লো x - 2 আৰু ইয়াত x আৰু কি থাকিব +1 কেতিয়াবা এটা লিনিয়াৰ আৰু এটো কোয়াড্ৰেটিক থাকিব পাৰে যদি ফ্যাক্টৰাইজ কৰিব নোৱাৰো কিন্তু যদি ফ্যাক্টৰাইজ কৰিব পাৰো তেতিয়া ফ্যাক্টৰাইজ কৰি দেখাব দিয়া হ'ল থাকিব পাৰিলা